দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়াৰ 1943 শকাব্দৰ জেঠ মাহৰ 31 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2021 চনৰ জুন মাহৰ 15 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ পঞ্চমী তিথি আৰু আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:40:47 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:05:07। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ভিডিঅ'টোত লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু এনেদৰে দৈনিক ৰাশিফলসমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি থৈ দিব। তেতিয়াহে আপুনি আমাৰ নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি নতুন কোনো সম্পত্তি লাভৰ যোগ দেখা পোৱা গৈছে। ঘৰত হয়তো কোনো নতুন সম্পত্তি আজি আহিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি মানসিকভাৱে অকণমান অশান্ত হৈ থকা দেখা যাব। গতিকে যিমান পাৰে আপুনি মানসিকভাৱে কিছু সুস্থ থকাৰ চেষ্টা কৰিব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি অতি সোনকালে ধন উপাৰ্জন কৰিব হয়তো বিচাৰিব পাৰে। অতি সোনকালে এওঁলোকে যাতে কোনো ক্ষেত্ৰৰ ফালৰ পৰা ধন উপাৰ্জন কৰিব পাৰে সেই ক্ষেত্ৰত অধিক আগ্ৰহী হোৱা দেখা যাব। গতিকে পাৰিলে আপুনি তেনে ক্ষেত্ৰত আজি নোযোৱাই ভাল হ'ব। অধিক যদি আপুনি তেনে ক্ষেত্ৰত গুৰুত্ব দিয়ে তেতিয়াহ'লে আপোনাৰে কিছু ক্ষতি হ'ব পাৰে। আজি সামাজিক ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে দিনটো খুব সময় অতিবাহিত কৰা দেখা যাব। সামাজিক ক্ষেত্ৰত তেওঁলোকে প্ৰয়োজনতকৈ অধিক সময় অতিবাহিত হ'ব। আজি ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো খুব ৰোমান্টিক ভাৱতো পাৰ হোৱা দেখা যাব। কোনো নতুন সম্পৰ্ক হয়তো গঢ়ি উঠিব পাৰে যদিহে আপুনি ক'ৰবালৈ ফুৰা চকা কৰে। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি কোনো নতুন পৰিকল্পনা কৰিব পাৰে। সেই পৰিকল্পনা অৱশ্যে যথেষ্ট কিছু আজি সফলো হ'ব সেই পৰিকল্পনা। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি নিজক যিমান পাৰে নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰিব। সময়ৰ হয়তো অসৎ উপয়োগ হ'ব পাৰে। কিন্তু এই ৰাশিৰ যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকৰ বাবে দিনটো আজি খুব শুভ দেখা পোৱা গৈছে। হয়তো উপহাৰ লাভ কৰিব পাৰে। আজি বিদ্যাৰ্থীসকলৰ বাবেও দিনটো কিছু শুভ দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে মেষ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 3 আৰু শুভ ৰং হ'ব বগা। বৃষ ৰাশি এই ৰাশিৰ বিদ্যাৰ্থীসকলৰ বাবে আজি দিনটো খুব শুভ দেখা পোৱা গৈছে। অৱশ্যে দিনটো আজি কিছু লাভদায়কো হৈ পৰিব এই ৰাশিৰ ব্যক্তিসকলৰ। যদি কোনো ক্ষেত্ৰত পূৰ্বতে ধন নিৱেশ কৰি থৈ দিছিল, যদিহে ক'ৰবাত ধন ইনভেষ্ট কৰি থৈ দিছিল তেতিয়াহ'লে সেই ক্ষেত্ৰৰ ফালৰ পৰা কিছু লাভ উপাৰ্জন কৰিব পাৰে আজি এই ৰাশিৰ ব্যক্তিসকলে। আজি পুৰণা কোনো যদি বেমাৰ চলি আছিল আপোনাৰ সেই বেমাৰৰ পৰাও আজি কিছু পৰিত্ৰাণ লাভ কৰিব। গতিকে আপুনি স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো যথেষ্ট সুস্থ সবল হৈ থাকিব। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে বিশেষকৈ পৰিয়ালৰ সদস্যসকলৰ সৈতে কিছু ভালদৰে কথা বতৰা পতাৰ চেষ্টা কৰিব। আপোনাৰ কোনো কথাই হয়তো তেওঁলোকক অকণমান নিৰাশ কৰি তুলিব পাৰে। গতিকে বিশেষকৈ পৰিয়ালৰ সদস্যসকলৰ সৈতে ভালদৰে কথা বতৰা পতাৰ চেষ্টা কৰিব। আজি পাৰিলে আপুনি ঘৰলৈ কোনো জ্যেষ্ঠ ব্যক্তিক বিশেষকৈ কাৰ্যক্ষেত্ৰৰ ফালৰ পৰা বছ নতুবা তেনেধৰণৰ কোনো যদি আপোনাৰ ছিনিয়ৰ আছে তেওঁলোকক ঘৰলৈ নিমন্ত্ৰণ দিয়াৰ চেষ্টা কৰিব। নিশ্চয় তেনে কৰিলে আপোনাৰ কাৰ্যক্ষেত্ৰত কিছু উন্নতি লাভ কৰিব পাৰিব। অৱশ্যে বন্ধুৱে এই ৰাশিৰ ব্যক্তিসকলৰ সন্ধিয়াৰ সময়ত হয়তো ঘৰলৈ আহিব পাৰে। বিশেষকৈ বন্ধুৰ সৈতে কিছু সময় অতিবাহিত কৰা দেখা যাব। পাৰিলে আপুনি নিচাযুক্ত দ্ৰব্য সেৱন নকৰিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকল আজি বিবাহিতসকলৰ বাবেও দিনটো খুব শুভ দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে বৃষ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 2 আৰু শুভ ৰং হ'ব গোলপীয়া। মিথুন ৰাশি এই ৰাশিৰ ব্যক্তিসকলক আজি সাহিত্যৰ ক্ষেত্ৰত কিছু যোৱা দেখা যাব। অৱশ্যে দিনটো এওঁলোক কিছু আশাবাদীও হৈ থাকিব। কোনো ক্ষেত্ৰত খুব আশাবাদী হৈ থকা দেখা যাব। আজি অতি সোনকালে ধন উপাৰ্জন কৰাৰ হয়তো মানসিকতা গঢ়ি উঠিব পাৰে। এওঁলোকে অতি সহজতে অতি সোনকালে কোন ক্ষেত্ৰৰ ফালৰ পৰা ধন উপাৰ্জন কৰিব পাৰি সেই ক্ষেত্ৰত যোৱা দেখা যাব। আজি এওঁলোকক বিবাদৰ পৰা অকণমান দূৰত থকাৰ বিশেষ আৱশ্যকতা আছে। গতিকে এই মিথুন ৰাশি ব্যক্তিসকল আজি বিবাদপূৰ্ণ ঠাইৰ পৰা অকণমান দূৰত থাকিব। আজি কোনো ব্যক্তিৰ সৈতে হয়তো সৰু সুৰা মতভেদৰ সৃষ্টি হ'ব পাৰে। গতিকে যিমান পাৰে আপুনি
তেনে ক্ষেত্ৰসমূহৰ ফালৰ পৰা অকণমান দূৰত্ব বজাই ৰখাই চেষ্টা কৰিব। আজি কাৰ্যক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো খুব শুভ দেখা পোৱা গৈছে। কাৰ্যক্ষেত্ৰত আপুনি কোনো অন্য ব্যক্তিৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে। আপোনাৰ কোনো কামৰ হয়তো প্ৰশংসা কৰিব পাৰে অন্য ব্যক্তিয়ে। আজি ইয়াৰ বাহিৰে এদেশীৰ ব্যক্তিসকলে সকলোৰ পৰা অকণমান দূৰত্ব বজাই ৰাখি অকলশৰে কিছু সময় অতিবাহিত কৰিব বিচাৰিব পাৰে। প্ৰয়োজনতকৈ অধিক সময় এওঁলোকে আজি অকলশৰে সময় অতিবাহিত কৰা দেখা যাব। আজি বিবাহিতসকলৰ বাবেও দিনটো কিছু শুভই দেখা পোৱা গৈছে। আজি বিদ্যাৰ্থীসকলৰ বাবে দিনটো অকণমান মধ্যমভাৱে পাৰ হ'ব। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে মিথুন ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 9 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। কৰ্কট ৰাশি, এই ৰাশি ব্যক্তিসকলে আজি প্ৰেমৰ ক্ষেত্ৰত কিছু আনন্দ লাভ কৰিব। অৱশ্যে আপুনি সুখী হোৱাৰ চেষ্টা কৰক, কিয়নো অনাগত দিনত আপোনাৰ খুব ভাল দিন অহাৰ খুব সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে অকণমান সুখী হৈ থকাৰ চেষ্টা কৰিব। আজি অতিৰিক্তভাৱে কিছু এনাৰ্জিও এই ৰাশি ব্যক্তিসকলে লাভ কৰিব। যিকোনো কামত আগবঢ়াৰ বাবে আজি দিনটো কিছু যথেষ্ট সক্ৰিয় হৈ থকা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ হাতত পৰ্যাপ্ত পৰিমাণে ধন থাকিব। আপুনি বিচৰা মতেই আপোনাৰ হাতত আজি ধন থকা দেখা যাব। আজি অৱশ্যে ঘৰৰ কোনো সামগ্ৰী ক্ৰয় কৰা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলক। অৱশ্যে যদি প্ৰিয়জনৰ সৈতে আপুনি ক'ৰবালৈ ফুৰিব যায় তেতিয়াহ'লে আপোনাৰ অকণমান খৰচৰ মাত্ৰা কিন্তু কিছু বৃদ্ধি পাব পাৰে। আজি এই ৰাশিৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকে নিজৰ বায়'ডাটা ক'ৰবালৈ পঠিওৱাৰ বাবে দিনটো যথেষ্ট শুভ। ইণ্টাৰভিউ নতুবা তেনে ক্ষেত্ৰত যোৱাৰ চেষ্টা কৰিব। নিশ্চয় আজি আপুনি সফল হ'ব পাৰিব। আজৰি সময়ৰ এই ৰাশিৰ ব্যক্তিসকলক আজি অদৰকাৰী কোনো কথাত লাগি থকা দেখা যাব। গতিকে যিমান পাৰে আপুনি আজৰি সময়ত অদৰকাৰী কথাসমূহত যাতে লাগি নাথাকে তাৰ প্ৰতি অকণমান গুৰুত্ব দিব। আজি বিবাহিতসকলেও প্ৰিয়জনৰ পৰা কিছু সুখ লাভ কৰিব। বিদ্যাৰ্থীসকলৰ বাবে আজি দিনটো কিছু শুভই দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে এই কৰ্কট ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশি ব্যক্তিসকলৰ বাবে 3 আৰু শুভ ৰং হ'ব ক'লা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে যদি আজি যাত্ৰা কৰে তেতিয়াহ'লে অকণমান ভাগৰুৱা যেন অনুভৱ কৰিব পাৰে। আজি কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰা আশীৰ্বাদ লাভ কৰিব পাৰে। কোনো ক্ষেত্ৰত হয়তো জ্যেষ্ঠ ব্যক্তিয়ে আপোনাক আশীৰ্বাদ দিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে ধন সঞ্চিত কৰিবলৈ যথেষ্ট চেষ্টা কৰিব, কিন্তু ধন সঞ্চিত কৰিবলৈ সিমান সক্ষম নহ'ব পাৰে। আজি বন্ধুৱে এই ৰাশিৰ ব্যক্তিসকলৰ ব্যক্তিগত ক্ষেত্ৰত প্ৰয়োজনতকৈ অধিক হস্তক্ষেপ কৰা দেখা যাব। গতিকে বন্ধুৱে যাতে আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত প্ৰয়োজনতকৈ অধিক হস্তক্ষেপ নকৰে তাৰ প্ৰতি অকণমান গুৰুত্ব দিব। আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকল নিৰাশ হ'ব পাৰে। আজি কাৰ্যক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে নিশ্চয় সফল হ'ব পাৰিব। কাৰ্যক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট শুভই দেখা পোৱা গৈছে, কিন্তু আপুনি কাৰ্যক্ষেত্ৰত যাতে প্ৰয়োজনতকৈ অধিক কথা বতৰা নকৰে। কথা ক'লে আপুনি হয়তো অকণমান নিৰাশ হৈ পৰিব পাৰে, আনে হয়তো আপোনাক অকণমান বেয়াকৈ ক'ব পাৰে। গতিকে যিমান পাৰে আপুনি কাৰ্যক্ষেত্ৰত প্ৰয়োজনতকৈ অধিক কথা বতৰা নক'ব। আজি ব্যৱসায়িকসকলে যদি কোনোবা ক্ষেত্ৰত পূৰ্বতে ধন ইনভেষ্ট কৰি থৈ দিছিল তেতিয়াহ'লে আজি হয়তো অকণমান লোকচান হ'ব পাৰে। গতিকে ব্যৱসায়িকসকলো অকণমান সতৰ্ক হৈ চলাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে অন্য ব্যক্তিৰ দৃষ্টি নিজৰ পিনে আকৰ্ষিত কৰিবলৈ সক্ষম হ'ব পাৰিব। আপোনাৰ কোনো সহায় সহযোগিতাৰ বাবেই হয়তো অন্য কোনো ব্যক্তিয়ে পুৰস্কাৰ লাভ কৰিব পাৰে, নতুবা আপোনাৰ সহযোগত কোনো ব্যক্তিয়ে প্ৰশংসা লাভ কৰিব পাৰে। আপুনি কাম কৰিব, কিন্তু আপুনি সহায় কৰাৰ বাবে সেই ব্যক্তিগৰাকীয়ে হয়তো আনৰ পৰা কিছু প্ৰশংসা লাভ কৰিব পাৰে। আজি বিবাহিতসকলৰ বাবেও দিনটো যথেষ্ট শুভ দেখা পোৱা গৈছে। বিদ্যাৰ্থীসকলে অকণমান পঢ়া শুনাত গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। ইয়াৰ বাহিৰে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহতো যেনে সিংহ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশি ব্যক্তিসকলৰ বাবে 2 আৰু শুভ ৰং হ'ব গোলপীয়া। কন্যা ৰাশি, এই ৰাশিৰ বিবাহিতসকলে আজি সন্তানৰ পৰা কিছু সুখ লাভ কৰিব। অৱশ্যে আত্মবিশ্বাস হৈ ৰাশিৰ ব্যক্তিসকলৰ আজি কিছু
বৃদ্ধি পাব আৰু কামসমূহ অতি সহজতে এওঁলোকে কৰিব পাৰিব। যি কাম কৰিব অতি সহজতে কৰা এওঁলোকক দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ হাতত অৱশ্যে পৰ্যাপ্ত পৰিমাণৰ ধন আহিব, কিন্তু অবাবত যাতে আপুনি সময় অতিবাহিত নকৰে আৰু অবাবত যাতে ধন খৰচ নকৰে তাৰ প্ৰতিও কিছু গুৰুত্ব দিব। আজি এই ৰাশিৰ ব্যক্তিসকলে বিশেষকৈ স্বাস্থ্যৰ অকণমান যত্ন ৰখাৰ আৱশ্যকতা আছে। আজি এওঁলোকে নতুন নতুন কথাসমূহ শিকিবলৈ কিছু চেষ্টা কৰিব আৰু কিছু পৰিমাণে সক্ষম হ'ব পাৰিব নতুন কথাসমূহ শিকাৰ বাবে। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ ওপৰত আজি কিছু প্ৰেছাৰ পৰিব, কোনো ক্ষেত্ৰৰ ফালৰ পৰা হয়তো খুব প্ৰেছাৰ পৰিব পাৰে। গতিকে দৃঢ় সংকল্পবদ্ধভাৱে আপুনি যিকোনো ক্ষেত্ৰত আগবঢ়াৰ চেষ্টা কৰিব, নিশ্চয় সকাৰাত্মক পৰিণাম লাভ কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে কোনো অন্য ব্যক্তিয়ে অকণমান হয়তো আপোনাৰ ব্যক্তিত্বৰ অসৎ উপয়োগ কৰিব পাৰে। গতিকে আপোনাৰ ব্যক্তিত্বৰ যাতে কোনো অন্য ব্যক্তিয়ে অসৎ উপয়োগ নকৰে তাৰ প্ৰতিও গুৰুত্ব ৰাখিব। আজি যিমান পাৰে আপুনি বিবাদপূৰ্ণ ঠাইৰ পৰা অকণমান দূৰত্ব বজাই ৰাখিব আৰু যদি কোনো বিবাদৰ সন্মুখীন হয় তেতিয়াহ'লেও আপুনি সেই ক্ষেত্ৰত আপুনি নিজৰ মন্তব্য নিদিব, দিলে হয়তো আপোনাৰ ক্ষেত্ৰতে কিছু অপকাৰ হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ বাবেও আজি দিনটো খুব শুভ দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে এই কন্যা ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশি ব্যক্তিসকলৰ বাবে 9 আৰু শুভ ৰং হ'ব মটীয়া। তুলা ৰাশি, এই ৰাশিৰ ব্যক্তিসকলে আজি উত্তম বস্ত্ৰ লাভ কৰিব, ক'ৰবাৰ পৰা হয়তো উত্তম বস্ত্ৰ লাভ কৰিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলক অৱশ্যে সকলো ক্ষেত্ৰতে খুব সক্ৰিয় হৈ থকা দেখা যাব, কিছু এনাৰ্জি এওঁলোকে লাভ কৰিব। আজি যদিহে ক'ৰবাত ধন ইনভেষ্ট কৰে তেতিয়াহ'লে আপুনি কিছু ধন আপুনি লাভ কৰিব পাৰে। গতিকে পৰালৈ আপুনি ক'ৰবাত ধন ইনভেষ্ট কৰাৰ চেষ্টা কৰিব। আজি পৰিয়ালৰ সদস্যসকলকো কিছু সময় দিয়াৰ চেষ্টা কৰিব, তেওঁলোকৰ কিছু যত্ন ৰখাৰ বিশেষ আজি আৱশ্যকতা আছে। গতিকে পৰিয়ালৰ সদস্যসকলৰ কিছু যত্ন ৰাখিব। আজি এই ৰাশিৰ ব্যক্তিসকলে যদি কোনো বন্ধুক বহুদিনৰ পৰা লগ পোৱা নাছিল তেতিয়াহ'লে সেই বন্ধুক হয়তো লগ কৰিব বিচাৰিব পাৰে, নতুবা তেওঁৰ সৈতে কথা বতৰা পতাৰ হয়তো মানসিকতা গঢ়ি উঠিব পাৰে। আজি পাৰিলে আপুনি সহযোগীৰ সৈতে ব্যৱসায় নকৰাই আপোনাৰ বাবে ভাল হ'ব। যদিহে আপুনি সহযোগীৰ সৈতে লগ হৈ কোনো ব্যৱসায় কৰে তেতিয়াহ'লে হয়তো অকণমান লোকচান হ'ব পাৰে। আজি ঘৰত এই ৰাশিৰ ব্যক্তিসকলে ভাতৃভক্তিৰ সৈতে কোনো হয়তো চিনেমা চাব পাৰে, নতুবা তেনে কোনো মনোৰঞ্জন ক্ষেত্ৰত ভাতৃভগ্নীৰ সৈতে লগ হৈ একেলগে সময় অতিবাহিত কৰা দেখা যাব। আজি বিবাহিতসকলৰ বাবেও দিনটো কিছু শুভই দেখা পোৱা গৈছে। বিদ্যাৰ্থীসকলে অকণমান কিছু পঢ়া শুনাত বিশেষ গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে এই তুলা ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশি ব্যক্তিসকলৰ বাবে 3 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। বৃশ্চিক ৰাশি, এই ৰাশি ব্যক্তিসকলৰ আজি সম্পদ কিছু বৃদ্ধি পাব, কোনো সম্পদ হয়তো আপোনাৰ আজি বৃদ্ধি পাব পাৰে। আজি বন্ধুৰ সৈতে এই ৰাশিৰ ব্যক্তিসকলে বিশেষকৈ সুসম্পৰ্ক গঢ়ি ৰখাৰ চেষ্টা কৰিব। আপোনাৰ কোনো কথাই হয়তো বন্ধুক অকণমান নিৰাশ কৰি তুলিব পাৰে। বন্ধুৰ লগতে আপোনাৰ কোনো সম্পৰ্কীয় যদি ব্যক্তি আছে তেওঁলোকৰ সৈতেও ভালদৰে কথা বতৰা পতাৰ চেষ্টা কৰিব। আপোনাৰ কোনো কথাত হয়তো তেওঁলোক অকণমান নিৰাশ হৈ পৰিব পাৰে, যাৰ ফলত আপোনাৰ সম্পৰ্ক অকণমান অৱনতি ঘটিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ আজি অৱশ্যে খৰচৰ মাত্ৰাও কিছু বৃদ্ধি পাব, গতিকে যিমান পাৰে আপুনি খৰচৰ পৰিমাণো কিছু হ্ৰাস কৰাৰ চেষ্টা কৰিব। ব্যৱসায়ৰ ক্ষেত্ৰৰ ফালৰ পৰা আজিৰ দিনটো যথেষ্ট শুভ দেখা পোৱা গৈছে, কিন্তু ব্যৱসায়ত যাতে অন্য সহযোগী লৈ আপুনি ব্যৱসায় নকৰে তাৰ প্ৰতি গুৰুত্ব দিব। সহযোগীৰ পৰা কিছু লোকচান হ'ব পাৰে, গতিকে সহযোগী যদি আছে তেতিয়াহ'লে অকণমান তেওঁৰ ওপৰত গুৰুত্ব ৰাখিব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে কোনো নতুন তথ্য সংগ্ৰহ কৰিব পাৰিব, কোনো হয়তো নতুন তথ্য লাভ কৰিব পাৰে। ভালদৰে যদি আপুনি কোনো ক্ষেত্ৰত চোৱা চিতা কৰে তেতিয়াহ'লে ক'ৰবাৰ পৰা হয়তো নতুন তথ্য লাভ কৰিব পাৰে। আজি বিবাহিতসকলৰ বাবেও দিনটো যথেষ্ট শুভই দেখা পোৱা গৈছে, কিন্তু অকলশৰে এই ৰাশিৰ ব্যক্তিসকলে কিছু সময় অতিবাহিত কৰিব বিচাৰিব পাৰে। প্ৰয়োজনতকৈ অধিক সময়
এওঁলোকে অকলশৰে থাকি ভাল পাব। অৱশ্যে বিদ্যাৰ্থীসকলৰ বাবেও আজি দিনটো খুব শুভ দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশি ব্যক্তিসকলৰ বাবে 4 আৰু শুভ ৰং হ'ব ৰঙা। ধনুৰাশি, এই ৰাশি ব্যক্তিসকলে হয়তো আজি কোনো ক্ষেত্ৰত শুভ সংবাদ লাভ কৰিব পাৰে। অৱশ্যে বন্ধু আৰু সহকৰ্মী হয়তো অকণমান স্বাৰ্থপৰ হৈ পৰিব পাৰে, যাৰ ফলত আপুনি অকণমান কিছু নিৰাশ অনুভৱ কৰিব। বন্ধু নতুবা কোনো সম্পৰ্কীয় ব্যক্তিয়ে হওক নতুবা কোনো বন্ধুৱে হওক আজি হয়তো অকণমান স্বাৰ্থপৰ হৈ পৰিব পাৰে। আজি এই ব্যক্তিসকলে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও কিছু লাভ উপাৰ্জন কৰিব পাৰিব। গতিকে আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু শুভই দেখা পোৱা গৈছে। আজি এই ব্যক্তিসকলৰ শিক্ষাৰ ক্ষেত্ৰত খুব উন্নতি লাভ কৰিব পাৰিব। গতিকে বিদ্যাৰ্থীসকলৰ বাবেও দিনটো আজি খুব শুভ। কিন্তু এই ব্যক্তিসকলে আজি নিজক কিছু নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰিব। প্ৰয়োজনীয় ক্ষেত্ৰতহে আপুনি আগবাঢ়িব। যিকোনো ক্ষেত্ৰত নবঢ়াই আপোনাৰ বাবে আজি ভাল হ'ব। আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো খুব ৰোমান্টিক হৈ থকা দেখা যাব এই ধনুৰাশিৰ ব্যক্তিসকলক। কিন্তু সন্ধিয়াৰ ভাগলৈ বা ৰাত্ৰিৰ ভাগলৈ হয়তো প্ৰিয়জনৰ সৈতে সৰু সুৰা মতভেদৰ সৃষ্টি হ'ব পাৰে। কাৰ্যক্ষেত্ৰত যাতে আপুনি সম্পৰ্ক নগঢ়ে তাৰ প্ৰতি গুৰুত্ব দিব, কিয়নো কাৰ্যক্ষেত্ৰত যদিহে আপুনি প্ৰেম সম্পৰ্ক গঢ়ে তেতিয়াহ'লে আপোনাৰ কিছু লোকচান হ'ব পাৰে। গতিকে যিমান পাৰে কৰ্মক্ষেত্ৰৰ ফালৰ পৰা অকণমান দূৰত্ব বজাই ৰখাৰ চেষ্টা কৰিব। আজি এই ৰাশি ব্যক্তিসকলে অকলশৰে কিছু সময় অতিবাহিত কৰিব বিচাৰিব পাৰে। আজি সকলোৰে সৈতে কিছু সময় অতিবাহিত কৰাৰ বিপৰীতে এওঁলোকে কিছু আনৰ পৰা অকণমান দূৰত্ব বজাই ৰাখি খুব সুখী অনুভৱ কৰিব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো কিছু শুভই দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে এই ধনুৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশি ব্যক্তিসকলৰ বাবে 1 আৰু শুভ ৰং হ'ব গোলপীয়া। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি ধনৰ হয়তো অকণমান অভাৱ অনুভৱ হ'ব পাৰে। হয়তো ধনৰ ক্ষেত্ৰত আজি কিছু নাটনি হোৱা দেখা যাব। আজি খোৱা লোৱাৰ ক্ষেত্ৰতো বিশেষ সাৱধানতা অৱলম্বন কৰাৰ আৱশ্যকতা আছে। এই মকৰ ৰাশিৰ ব্যক্তিসকলে আপোনাৰ অকণমান কিছু অমনোযোগিতাই হয়তো আপোনাৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটাব পাৰে। গতিকে যিমান পাৰে খোৱা লোৱাৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব দিব। আজি হয়তো এই ব্যক্তিসকলৰ ওচৰলৈ কোনো অন্য ব্যক্তিয়ে ধন ধাৰে বিচাৰি আহিব পাৰে। গতিকে ভালদৰে চাই চিতিহে আপুনি ধন দিয়াৰ চেষ্টা কৰিব। আজি এই ব্যক্তিসকলে কোনো প্ৰেম সম্পৰ্কত নতুনকৈ আগবঢ়াৰ চেষ্টা কৰা দেখা যাব। তেওঁলোকে নতুন সম্পৰ্ক গঢ়াৰ খুব চেষ্টা কৰিব। আজি সৰু সুৰা ব্যৱসায়িকসকলৰ বাবেও দিনটো কিছু শুভ দেখা পোৱা গৈছে। অৱশ্যে এই ব্যক্তিসকলে আজি নিজৰ কোনো অমনোযোগিতাৰ বাবে হয়তো লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে যিমান পাৰে সকলো ক্ষেত্ৰতে অকণমান গুৰুত্ব সহকাৰে চলাৰ চেষ্টা কৰিব, গুৰুত্ব দি চলিব। নিশ্চয় আপুনি দিনটো সুন্দৰভাৱে আজি অতিবাহিত হ'ব। আজি ইয়াৰ বাহিৰে এই ব্যক্তিসকলে কোনো প্ৰয়োজনীয় কাম হয়তো কৰিব ৰ'ব পাৰে, যাৰ ফলত আপুনি কোনো ক্ষেত্ৰত যদি আপুনি কাম কৰিম বুলি ভাবি আছিল, কোনো কাম যদি গুৰুত্বপূৰ্ণ কাম কৰিম বুলি ভাবি আছিল, আজি আধাতে হয়তো ৰ'ব পাৰে। আজি বিবাহিতসকলৰ বাবেও দিনটো খুব শুভ দেখা পোৱা গৈছে। কিন্তু স্বাস্থ্যৰ অকণমান অৱনতি ঘটিব পাৰে। গতিকে বিশেষ স্বাস্থ্যৰ যত্ন ৰাখিব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো কিছু শুভই দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে মকৰ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশি ব্যক্তিসকলৰ বাবে 1 আৰু শুভ ৰং হ'ব বেঙুনীয়া। কুম্ভ ৰাশি, এই ৰাশি ব্যক্তিসকলক আজি সামাজিক ক্ষেত্ৰত কিছু ব্যস্ত থকা দেখা যাব। অৱশ্যে দিনটো কিছু এই ৰাশি ব্যক্তিসকলৰ ৰোমান্টিক ভাৱতো পাৰ হোৱা দেখা যাব। আজি পাৰিলে ল'ৰা ঢপৰাৰ মাজত যিকোনো ক্ষেত্ৰত আপুনি ধন ইনভেষ্ট নকৰিব। তেনে কৰিলে হয়তো আপোনাৰ ধন লোকচানৰ সন্মুখীন হ'ব পাৰে। গতিকে ভালদৰে চাই চিতিহে আপুনি ধন ইনভেষ্ট কৰাৰ চেষ্টা কৰিব। আজি বন্ধুৱে হয়তো এই ব্যক্তিসকলক কোনো ক্ষেত্ৰত সমস্যাত পেলাব পাৰে। গতিকে কিছু বন্ধুৰ পৰা অকণমান সতৰ্ক হৈ চলাৰ চেষ্টা কৰিব। আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰতো এই ব্যক্তিসকলক খুব উদাৰ হৈ থকা
দেখা যাব। প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি যথেষ্ট শুভই দেখা পোৱা গৈছে। আজি কাৰ্যক্ষেত্ৰতো জ্যেষ্ঠ ব্যক্তিৰ পৰা কিছু সহায় সহযোগিতা আৰু উৎসাহ লাভ কৰিব, যাৰ ফলত আপুনি কাৰ্যক্ষেত্ৰতো আজি দিনটো খুব সুন্দৰভাৱে অতিবাহিত কৰিব। আজি আজৰি সময়ত এই কুম্ভ ৰাশি ব্যক্তিসকলক মোবাইল নতুবা টিভিত খুব ব্যস্ত হৈ থকা দেখা যাব। সন্ধিয়াৰ সময়টো বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলৰ বাবে আজি কিছু ৰোমান্টিক হৈ পৰা দেখা যাব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো কিছু শুভ বুলিয়ে ক'ব পাৰি। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে এই কুম্ভ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশি ব্যক্তিসকলৰ বাবে 8 আৰু শুভ ৰং হ'ব হালধীয়া। শেষত মীন ৰাশিলৈ হৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ মনত আজি ভাল ভাল বুদ্ধিসমূহ আহিব, কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি মনত অকণমান ভয় ভাৱ চলি থকা দেখা যাব। গতিকে যিমান পাৰে ভয় ভাৱৰ পৰা আপুনি ওলাই অহাৰ চেষ্টা কৰিব। আজি এই ব্যক্তিসকলে কোনো সামাজিক ক্ষেত্ৰত অংশগ্ৰহণ কৰিব পাৰে, কোনো সমাজৰ কাম কাজৰ প্ৰতি এওঁলোকক অধিক আগ্ৰহী হোৱা দেখা যাব। আজি কিছু ধন সঞ্চিত কৰিবলৈও যথেষ্ট চেষ্টা কৰিব এই মীন ৰাশিৰ ব্যক্তিসকলে। সেই সঞ্চিত ধনে অৱশ্যে আপোনাক অনাগত দিনত কিছু সহায় কৰিব। আজি ইয়াৰ বাহিৰে ৰাশিৰ ব্যক্তিসকলে অন্য ব্যক্তিৰ কিছু প্ৰয়োজনীয়তাসমূহৰ ওপৰতো কিছু গুৰুত্ব ৰাখিব, আনক সহায় কৰিব বিচৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে প্ৰিয়জনক সন্দেহ নকৰিব। প্ৰিয়জনক সন্দেহ কৰিলে হয়তো দুয়োৰে মাজৰ সম্পৰ্কৰ কিছু অকণমান অৱনতি ঘটিব পাৰে। গতিকে যিমান পাৰে আপুনি প্ৰিয়জনক সন্দেহ নকৰাই আপোনাৰ বাবে ভাল হ'ব। আজি এই ৰাশি ব্যক্তিসকল সকলো ক্ষেত্ৰতে অকণমান কিছু এক্টিভ হৈ থকাৰ চেষ্টা কৰিব। আপোনাৰ হাতলৈ হয়তো কোনো শুভ সংবাদ আহিব পাৰে, নতুবা কোনো হয়তো সুবিধা লাভ কৰিব পাৰে। সেই সুবিধাৰ যাতে আপুনি সদ উপয়োগ কৰে তাৰ প্ৰতিও কিছু গুৰুত্ব দিব। আজি এই ৰাশিৰ ব্যক্তিসকলে যাত্ৰা কৰিলে কিছু লাভ উপাৰ্জন কৰিব পাৰে, সেই যাত্ৰা আপোনাৰ বাবে শিক্ষাদায়কো হৈ পৰিব। গতিকে আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে এই মীন ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশিৰ ব্যক্তিসকলৰ বাবে 6 আৰু শুভ ৰং হ'ব কমলা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।